হয়, আমি ৰাতিপুৱাৰ পৰা জনাই আহিছোঁ সেই উদ্বেগজনক খবৰটো, বিশেষকৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কিদৰে আচলতে HIV পজিটিভৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু বিশেষত এই যি HIV পজিটিভৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে তাৰ অন্যতম মূল কাৰণ হিচাপে কিন্তু ড্ৰাগছৰ যি প্ৰচলন বা ড্ৰাগছৰ যি অবাধ বেহা চলিছে সেয়াই এক প্ৰকাৰ মুখ্য কাৰণ হিচাপে বিবেচিত হৈছে। কিয়নো গুৱাহাটীৰ অলিয়ে গলিয়ে হওক বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ধৰণৰ ড্ৰাগছৰ সৰবৰাহ বা ড্ৰাগছৰ প্ৰচলন আছে, এই প্ৰচলনৰ আঁৰত যিসমূহ আচলতে ড্ৰাগছ আসক্ত হৈছে সেইসমূহৰ বেছি সংখ্যকে অপৰাধত লিপ্ত হয় আৰু অপৰাধত লিপ্ত হৈ যেতিয়া কাৰাগাৰলৈ আহে তেতিয়াই তেওঁলোকৰ গাত HIV পজিটিভ ধৰা পৰে। আৰু যদিহে আজিৰ দিনটোৰ যদি সংখ্যাটোলৈ চাই, পৰিসংখ্যাটোলৈ চাই, তেতিয়াহ'লে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আজিৰ দিনটোত 1802গৰাকী কয়দী আছে। তাৰ ভিতৰত 305গৰাকী হৈছে ড্ৰাগছৰ কেছত, NDPS কেছ বুলি আমি যাক কওঁ, NDPS কেছত তেওঁলোক অভিযুক্ত হৈ পেলাই জেলত থাকিবলগীয়া হৈছে। আৰু তাৰেই প্ৰায় যি 294গৰাকী পুৰুষ আৰু 41গৰাকী মহিলা। আনহাতে ইয়াৰে যি সামগ্ৰিকভাৱে যদি চাই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ যি HIV পজিটিভৰ সংখ্যা কোৱা হয়, তেতিয়াহ'লে 33গৰাকী পুৰুষ আৰু 5গৰাকী মহিলা ইতিমধ্যেই ধৰা পৰিছে। তেওঁলোকে যেতিয়া জেইলত গৈছিল, জেইলত যেতিয়া পৰীক্ষা নিৰীক্ষা হৈছিল, জেইলত পৰীক্ষা নিৰীক্ষা হোৱাৰ অন্তত এই সংখ্যাটো পোহৰলৈ আহিছে। আৰু আজিৰ দিনটোত যদি চাই তেতিয়াহ'লে 38গৰাকী মুঠ পজিটিভ সংখ্যা বা পজিটিভৰ সংখ্যা বুলি ক'ব পাৰি। আৰু ইতিমধ্যে এইসকলক যি বিভাগীয়ভাৱে যি চিকিৎসা দিব লাগে বা ৰাজ্যিক AIDS নিয়ন্ত্ৰণ পৰিষদৰ পৰা যি চিকিৎসা দিব লাগে সেই চিকিৎসা দিয়াৰ কথা সদৰি কৰিছে যিগৰাকী কাৰাগাৰ মহাপৰিদৰ্শক আছে। আৰু এই মুহূৰ্তত মই যিহেতু খানাপাৰাত আছোঁ, খানাপাৰাৰ যি কাৰাগাৰ মহাপৰিদৰ্শকৰ কাৰ্যালয় কিছু সময় পূৰ্বে এই তথ্য সদৰি কৰিছে। সমান্তৰালকৈ তেওঁলোকে এটা কথা জনাইছে যে ৰাজ্যৰ গুৱাহাটীয়ে নহয় 33খনকৈ কাৰাগাৰত এই ধৰণৰ যি ব্যৱস্থা, বিশেষকৈ HIVৰ পৰিসংখ্যা যি পৰীক্ষাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা কিন্তু সকলো জেইলতে আছে। আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিশেষকৈ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি হোৱাৰ বাবেই বা NDPSৰ যি অপৰাধী বেছি হোৱাৰ বাবেই আচলতে এই ধৰণৰ ফিগাৰটো বা এই ধৰণৰ পৰিসংখ্যাটো বৃদ্ধি পোৱা বুলি তেওঁলোকে সদৰি কৰিছে। ইতিমধ্যেই এই যি পৰিসংখ্যা, এই পৰিসংখ্যালৈ লক্ষ্য ৰাখি AIDS নিয়ন্ত্ৰণ পৰিষদৰ পৰা যি ধৰণৰ যাৱতীয় চিকিৎসা চলাব লাগে, সেই ধৰণৰ যাৱতীয় চিকিৎসাৰ সমান্তৰালকৈ তেওঁলোকক যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা লোৱা হৈছে বুলি তেওঁলোকে সদৰি কৰিছে। প্ৰশ্ন উত্থাপিত হৈছে আচলতে এই যি সংখ্যা, এই সংখ্যা মূলতঃ ড্ৰাগছৰ যি অবাধ প্ৰচলন, এই অবাধ প্ৰচলন কেতিয়ালৈ ৰোধ হ'ব? অন্যথা কিন্তু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ বুলি নহয়, ৰাজ্যৰ প্ৰতিখন জিলাতেই এই ধৰণৰ যি ড্ৰাগছৰ সমান্তৰালকৈ ড্ৰাগছ যি অবাধ প্ৰচলনৰ লগে লগে কিন্তু HIV পজিটিভৰ সংখ্যাও বৃদ্ধি হ'ব। আৰু সেয়া হৈছে সামাজিক এক প্ৰকাৰ ব্যাধি বুলি ক'ব পাৰি ড্ৰাগছ। আৰু এই ড্ৰাগছৰ সামাজিক ব্যাধিয়ে এতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰকে ধৰি অন্যান্য কাৰাগাৰসমূহ HIVৰ যি আচলতে এক চেণ্টাৰ হিচাপে বা HIV যি আক্ৰান্ত, সেই আক্ৰান্তৰ পৰিসংখ্যা বৃদ্ধি হোৱা বুলি ক'ব পাৰি। হয়, হিমাংকৰ বৰ্মন সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।